নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আটাই কুশলে আছে। আজি আপোনালোকলৈ বুলি লৈ আনিছোঁ এটি সৰু ভিডিঅ'। এইখিনিতে এটা কথা আপোনালোকক সুধিবলৈ বিচাৰিছোঁ। মোৰ যে হাতত এই ফুলপাহ দেখিছে, এই ফুলপাহক আপোনালোকৰ ঠাইত আপোনালোকে কি নামেৰে জানে বাৰু? এই ফুলপাহৰ নামটো জনাবচোন, কাৰণ ঠাই বিশেষে এই ফুলপাহক বিভিন্ন নামেৰেই জনা যায়। যেনে আমাৰ নলবৰীয়াত আমি এই ফুলপাহক টকনৰ ফুল বুলি কওঁ, আৰু কিছুমানে ইয়াক ডিংডিঙি বা ডিংডিঙা, তুলতুল এনেধৰণৰ বিভিন্ন ধৰণৰ নাম আছে। এই নামবিলাক জানিও ভাল লাগে। আজি মই আহি থাকোঁতে মোৰ সন্মুখতে এই ফুলপাহ পৰিল আৰু মই ফুলপাহ বুটলি ল'লোঁ, আৰু আজি এই ফুলপাহৰ এটি ৰেচিপি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজি আমাৰ ঘৰত বেচন নাছিল, কেইটামান বুট মগু তিয়াই থৈ দিয়া আছিল আৰু তাকে মই ল'লোঁ আৰু সেইকেইটা এতিয়া পিচিম। আৰু ইয়াতে মই দিছোঁ সোৱাদ অনুযায়ী অকণমান নিমখ আৰু এচিকুটমান ইয়াতে মই চ'দা খাৰ দিম। চিকুট বুলি ক'লেতো জানে, আমাৰ চিকুটি দিলে হাতখন বাৰু কিমান সেয়া হ'ব, আৰু যিমানখিনি চেপা যায় ইমানখিনি অকণমান ইয়াতে অকণমান চ'দা দিছোঁ মই। আৰু এতিয়া এই ফুলপাহ ভালদৰে ধুই মেলি ইয়াৰ ভিতৰত থকা ৰেণুকেইডাল পেলাই দিছোঁ, কাৰণ ইয়াত পেলাবলগীয়া বেলেগ নাই। তাৰপিছত ইয়াক সৰু সৰুকৈ কাটি লগতে এটা পিঁয়াজো দিম। আৰু মই বৰ বেছি জ্বলা খাই ভাল নাপাওঁ, সেইকাৰণে একেবাৰে অকণমান জলকীয়া দিছোঁ। যিসকলে জলকীয়া বেছিকৈ খায় তেওঁলোকে ইয়াতে জলকীয়া অলপ দি ল'ব পাৰে। আৰু এই ফুলপাহৰ বহুত ঔষধি গুণো আছে দেই। আমাৰ হাই প্ৰেছাৰ বা ডায়েবেটিছ ৰোগৰ মহা ঔষধ বুলিয়ে ক'ব পাৰি। আৰু পেলুটো ভাল বুলি কয়, যিসকলৰ পেলুৰ সমস্যা আছে আৰু তেওঁলোকৰ কাৰণে ভাল বুলি কয়, শুনিছিলোঁ। আৰু এই ফুলৰ মানে ঔষধি গুণৰ কথা। আচলতে আমাৰ হাবি বননিত পোৱা আমাৰ যিবিলাক খাদ্যবস্তু আছে, প্ৰত্যেকবিধ খাদ্যতে আমাৰ কিবা নহয় কিবা আমাৰ ঔষধি গুণেৰে ভৰপূৰ। আৰু কোনোবাটো বেমাৰত হয়তো ভাল, কোনোবাটো বেমাৰত হয়তো বেয়া। সেয়ে মই ভাবোঁ প্ৰত্যেকটো বস্তুৰে আচলতে আমি জুতিটো লৈ চাব লাগে, কাৰণ যদি আমি চব বস্তুৰে পৰিমাণটো আমি কমকৈ খাওঁ তেতিয়াহ'লে আমাৰতো কোনো ধৰণৰ বেমাৰতে আমাৰ অনিষ্ট নকৰে। আৰু প্ৰত্যেক বস্তুৰে অধিকটো বেয়া। ভাল হ'লেও মই ভাবোঁ যিটো বস্তু ধৰক বহুত ভাল, তাৰো যদি আমি অধিককৈ খাই দিওঁ তেতিয়াহ'লে আমাৰ শৰীৰত নিশ্চয়কৈ সেই অনিষ্টই সাধন কৰিব। অধিক বেয়া, গতিকে আমি পৰিমাণটো কমকৈ খালে একোৱে নহয়। আৰু এতিয়া মই গোটেই বস্তুখিনি ভালদৰে সানি লৈছোঁ। সানি লৈ এখন কেৰাহীত এতিয়া তেল গৰম হ'বলৈ দিছোঁ, আৰু লাহে লাহে এতিয়া এটা এটাকৈ মই ভাজি যাম। এটা এটাকৈ ভাজি যাম মানে আজি যিহেতু মোৰ ফুল এটাই পাইছিলোঁ, গতিকে 8টামানহে হ'ব আৰু পকৰা। আজি যেতিয়া মই এই ফুলপাহ পাইছিলোঁ মনটো বহুত ভাল লাগি গৈছিল, কাৰণ সৰুতে এই ফুলৰ জুতি মোক আমাৰ আইতাই লগাইছিল। আমাৰ বাৰীতে এডাল গছ আছিল এই ফুলৰ, আৰু আইতাই সেই ফুলবিলাক আনি আমাক এইফালে ভাত বাঢ়িও দিয়ে, আৰু এইফালে অকণমান কিবা নহয় কিবা আইতাই বটি খাইছিলে। কাৰণ নিৰামিষ ভোজী যিহেতু আছিল তেওঁ, গতিকে নিৰামিষত তেনেধৰণৰ বস্তুবিলাকে মানে থাকে, আৰু হয়তো চাটনি নতুবা কিবা পিটিকা বা পোৰা এনেকুৱা ধৰণৰ বস্তু থাকে। আৰু আইতাই কি কৰিছিল, হয়তো অকণমান দালিকে পিছিলে, তাতে এই ফুলটো আনি পেলাই লেটিয়াই পকা পকা অঙঠাৰ ওপৰত কেৰাহীখন পাতি দি পেলাই কম জুইত ভাজি ভাজি আমাক খুৱাইছিল। আৰু আমাৰ মায়েও আমাক খুৱাইছিল। মায়েও বেছিকৈ পকৰীয়ে বনাইছিল, আৰু এই ফুলবিধ শুকুৱাই থৈছিল, আৰু এই ফুলবিধ শুকুৱাই মাছৰ সৈতেও খাৰ বনাইছিল, আৰু কেতিয়াবা আলুৰ সৈতেও ভাজি খুৱাইছিল। খাই বৰ সোৱাদ লাগে। আৰু এতিয়া মোৰো পকৰীকেইটা ৰেডি। আৰু যদিহে আপুনি এনেদৰে খাই চোৱা নাই, এবাৰ খাই চাবচোন, আৰু খাই কেনে পালে কমেণ্টযোগে জনাবলৈ নেপাহৰিব।